নমস্কাৰ দোস্ত, ৱেলকাম টু দ্য কেৰিয়াৰ্ছ বিজনেছ চেনেল। আৰু আপোনালোকে চাই আছে আজি বেলেগত যোৱা নাই। আজি আমাৰ ঘৰৰ ওচৰতে এটা সৰুছে ব্লগ এটা বনাম বুলি ভাবিছোঁ। তো এয়া হ'ল মোৰ এৰিয়া নৰ্থ গুৱাহাটী মধুপুৰ, এয়া ৰাস্তাৰ কাষত। আৰু আপোনাৰ তাতে সেইটো এটা ৰাস্তা, মধুপুৰৰ ৰাস্তা। এইফালে আপোনাৰ কলেজ চক যায় আৰু এইফালে আপোনাৰ এনেকৈ মধুপুৰৰ যায়, ৰুদ্ৰেশ্বৰ হয়, ধূপতল ওলায় এনেকৈ। আৰু চাওক এইটো ৰাস্তাত মই খোজকাঢ়ি আছোঁ। এই ৰাস্তাটো বছৰৰ তাৰমানে আপোনাৰ 8 মাহ নে কিমান মাহ এটা পানীৰ তলতে থাকে। এতিয়াও বৰ্তমান পানী আছে, এই হাঁহকেইটা আছে ইয়াতে, এয়া মাংকি ভাই। তাৰপিছত ইয়াতে প্ৰতি বছৰে পানীয়ে থাকে মানে এইটো ৰাস্তা। আৰু আপোনাৰ এনেকুৱা নহয় যে নৰ্থ গুৱাহাটীত আমাৰ প্ৰত্যেকটো ৰাস্তা বেয়া আছে। মধুপুৰৰ যিমান ৰাস্তা আছে গোটেইকেইটা ৰাস্তা বেয়া আছে। আৰু আপোনাৰ ৰুদ্ৰেশ্বৰৰ ৰাস্তা বেয়া আছে। আৰু এইফালে বাৰী-চুকৰ ৰাস্তা বেয়া আছে। আপোনাৰ পৰ্বত কাষত গ'লে পৰ্বত কাষত তাতে ৰাস্তা বেয়া আছে। যিটো পঞ্চায়ত অফিচৰ কাষত যিটো ৰাস্তা আছে, এইফালে আপোনাৰ দীৰ্ঘেশ্বৰী ওলাব পাৰি, সেইটো ৰাস্তা তাতে সেইবিলাক ৰাস্তা বেয়া আছে। কিন্তু মেক্সিমাম ৰাস্তা বেয়াই আছে। তো এটা অনুৰোধ, যিহেতু আমাৰ ইয়াতে এইটো আমাৰ জালুকবাৰী সমষ্টি আৰু ইফালে আমাৰ এইটো নৰ্থ গুৱাহাটী জালুকবাৰী সমষ্টি, আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু মুখ্যমন্ত্ৰী এই সমষ্টিতে, তো তেওঁক আমি এটা অনুৰোধ কৰিছোঁ। আমি যেনেকৈ হওক আমি ইউটিউবৰ প্লেটফৰ্মেৰে আমি তেওঁক এটা অনুৰোধ কৰিছোঁ যে এই যিমানবোৰ ৰাস্তা আছে অতি শীঘ্ৰে যাতে তেওঁলোকে ভাল কৰি দিয়ে, ওখ কৰে, সুব্যৱস্থা কৰে, ড্ৰেইনৰ ব্যৱস্থা কৰে। এতিয়া আমাৰ সকলোৰে ভাল হয়। আৰু আমাৰ এয়া ঘৰ, এতিয়া আমি 3 ঘৰ, সিফালে আছে আপোনাৰ 4 ঘৰমান মানুহ। তো চাওক এই 4-5 ঘৰমান মানুহ, আপোনাৰ 4-6 ঘৰমান মানুহ আপোনাৰ 7 মাহ 8 মাহ ইয়াতে পানীৰ তলতে থকা যায়। এতিয়া যিমান আছে পানীৰ তলতে, ঘৰত পানী, চোতালত পানী, ৰাস্তাত পানী, চবতে পানী। চাওক মাংকি ভাই আহি আছে, ইয়াক অলপ বেছি দেৰি কৰিলে ই জাপ মাৰিব। যা, এইফালে ৰাস্তা, এইটো তাৰমানে আপোনাৰ সেইটো আৰু আমাৰ শিৱ মন্দিৰ হয়, আমাৰ ৰাজহুৱা শিৱ মন্দিৰ। তো শিৱ মন্দিৰটোতো আপোনাৰ 8 মাহমান পানী, ইয়াতে যিমান পানী থাকে শিৱ মন্দিৰটো পানীয়ে থাকে, কমপ্লিট পানী থাকে। আৰু আপোনাৰ এইফালে নামঘৰৰ ওচৰত সেইখন গোটেই পানী থাকে। তাতে দুপৰতলৰ এনেকৈ এই এৰিয়াটো গোটেই পানীয়ে পানী, তাৰমানে গোটেই পানী। আৰু বাৰিষা সময়ত, বাৰিষা বুলি নহয়, খৰালিও পানী। চাওক আমাৰ মধুপুৰৰ এইটো অৱস্থা, খৰালিও পানী। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ বিচাৰিছোঁ এই ব্লগৰ জৰিয়তে, তো তেওঁ সোনকালে এই ৰাস্তাটো সুব্যৱস্থা কৰি দিয়ে, ওখ কৰে আৰু ড্ৰেইনৰ ব্যৱস্থা কৰি দিয়ে। চাওক পানীৰ কাৰণে আমাৰ এইটো এটা ঘৰ বনাইছিলোঁ। ইয়াতে ঘৰটো বনোৱা হৈছে কাৰণ আছিল আপোনাৰ আমাৰ কাৰেণ্টৰ ব্যৱস্থাটোৰ কাৰণে। তো কাৰেণ্টটো লোৱাৰ কাৰণে ঘৰটো মানে জাষ্ট বনাইছিলোঁ, ভিতৰত কিবাকিবি আছে। তো আকৌ এতিয়া বনাব বস্তু। আৰু পানীৰ কাৰণে আপোনাৰ চাওক এই নাৰিকল বেয়া হৈ গৈছে। এডাল 2ডাল 3ডাল 4ডাল নাৰিকল, এইখিনিতে এডাল আছিল নাৰিকল, এই নাৰিকল বেয়া হৈ গৈছে। মানে সকলো বেয়া, গছ-গছনি বেয়া, এডাল গছো নাই, দেখিছে চব মুকলি বেয়া হৈ গৈছে। এই নাৰিকল লাগিছিল, এই নাৰিকল এতিয়া নোহোৱা হৈ গৈছে, লাহে লাহে নাৰিকলটো সৰু হৈ গৈছে। এতিয়া এই এৰিয়াত তাৰমানে ওখ গছ কাৰো নাই। সেয়া চাওক ডাঙৰ সেইটো শিৱ মন্দিৰৰ ওচৰত কি ডাঙৰ গছ, চিৰিজ গছ 2ডাল আছিল, মৰি গ'ল। ইফালে সেয়া চাওক এডাল গছ, সেয়া শুকান গছ এডাল ৰখি আছে, সেইডাল গছ মৰি গ'ল। এতিয়া ক'তো গছ নাই, আমাৰ সিফালে গছ আছিল, যিমান গছ আছিল চব গছ মৰি গৈছে, যিমান আছে। পানীৰ কাৰণে তাৰমানে গছ মৰি গৈছে, শাক-পাচলি নোহোৱা হৈছে, একো বস্তু নোহোৱা হৈছে, একোৱেই নাই। চাওক এই গছ নোহোৱা গৈছে, এইডাল নোহোৱাই গ'ল, এইডাল চাওক নোহোৱাই গ'ল। আৰু এইডাল শুকাই গৈছে, সেইডাল হৈ গৈছে, সেইডাল গছ লাগি আছিল, কিন্তু এই বছৰ সেইটো এইডাল গুচি যাব। এই ৰাস্তা এতিয়াও বোকা হৈ আছে, এইবিলাকতো চব পানীয়ে, চব পানী আছে। পানী দেখাত ওপৰত পানী নাথাকা নালাগে, চব পানী দেখাত সেউজীয়া হৈ আছে, কেমেৰাত চব পানী আছে এইবিলাক। অসমীয়া মানুহ কেনেকুৱা ধৰণৰ, আমি মানে যিটো কৰিম বুলি ভাবোঁ সেইটো আমি কৰিব নোৱাৰোঁ। আৰু আমাৰ অসমখনক যিটো হিচাপত আগ্ৰাসন কৰি আছে বহিৰাগত দেশৰ মানুহে, যিহেতু দোকান লৈছে, বজাৰ লৈছে, পথাৰ লৈছে, ঠিক তেনেকৈ
আমি জাষ্ট তেওঁলোক বিক্ৰেতা, আমি হ'ল ক্ৰেতা। তো আমি কিনিছোঁ তেওঁলোকৰ পৰা, জাষ্ট তেওঁলোকে বজাৰখন লৈছে, সকলো তেওঁলোকে কৰি আছে। তেওঁলোক নহ'লে হয়তো অসমখন স্তব্ধ হৈ যাব পাৰে। কিন্তু আমি কৈ থাকোঁ যে এইটো হওক, এইটো হওক, এইটো নহওক, এইটো হওক, মোক যাক মোক যাক। কিন্তু সত্য এটা কথা, আমি এতিয়া সেইবোৰ কথা পিছৰ কথা। ঘৰতে এটা খেতি কৰিছোঁ, ধুনীয়াকৈ খেতি কৰিবলৈ চেষ্টা কৰিছোঁ, কি কৰিব লাগে। তো ঘৰৰ এইখিনি খেতি কৰিলে ভাল লাগে, শাক পাচলি কিবা কিবি এনেকৈ খেতি কৰিছোঁ। সেয়া আমাৰ খেতি, সেয়া ধনিয়া দিছোঁ, এইখিনিতে আপোনাৰ লাই দিছোঁ, আৰু এইখিনিতে আপোনাৰ লফা দিছোঁ, এয়া পালেং, আৰু এই ধনিয়া, হেৰি কি বুলি কয়, মূলা, বিলাহী দিছোঁ, এয়া বিলাহী লাগিছে, এয়া বিলাহী, এয়া নেমু টেঙা, এডাল বেঙেনা, এনেকৈ ৰাখি দিছোঁ গোটেইখিনি। ঘৰতে কৰিছোঁ এইখিনি, যিমানখিনি পাৰোঁ। কাৰণ এয়া হ'ল বালি মাটি, আৰু বালি মাটিত আপোনালোকে যিমান দৰৱ দিয়ক, যিমানে বস্তু নিদিয়ক, কেতিয়া বস্তু খেতি নহয়। আৰু এটা খেতি কৰিব হ'লে সাৰ দিব লাগিব, গোবৰ দিব লাগিব, কিবা দিব লাগিব, এইবিলাক বস্তু দিব লাগিব, মাটিত মিহলি কৰিব, তেতিয়াহে আমাৰ বস্তু হ'ব, নহ'লে কেতিয়াও নহয়। বালি মাটিতে এনেকুৱা বেয়া বস্তু। এয়া আমৰ পুলি হৈছে, এয়া আনাৰস, এই জলকীয়া, এনেকৈ দিছোঁ এইখিনি বস্তু। তাৰপিছত এতিয়া পানী এতিয়া বৰ্তমান ইয়াতে আছেই, কিমান পানী আছে এতিয়া বাৰিষা হ'লে পানী আকৌ ফুলি যাব, যিমান পানী আছে ফুলি যাব। চাওক, এইটো বিশাল এৰিয়া, এইটো বিশাল এৰিয়া, যিটো আপোনাৰ ৱাল দেখিছে, এইবোৰ ৱাল দেখিছে, এই ৱালৰ সেইটো চাইডে বহুত ডাঙৰ এৰিয়া এটা মাৰোৱাৰী মানুহ সোমাই ইয়াতে কিনি লৈছে গোটেইখিনি। চাওক, আমি অসমীয়াই কেৱল বিক্ৰী কৰি আছোঁ, আৰু মাৰোৱাৰীয়ে বস্তু লৈ গৈ আছে। তো এটা সজাগ হ'ব সময় হ'ল, সেইটো অসমীয়াই কিনক, মাৰোৱাৰীয়ে বিক্ৰী কৰক, এনেকুৱা হ'ব লাগে। তো তেওঁলোকে সৰু সৰু প্লট বনাব, ব্যৱসায় কৰিছে, প্লট বনাব। আমাৰ মানুহ ব্যৱসায়, আমাৰ কাৰণে কি আৰু, আৰাম কৰিছোঁ, খাইছোঁ, মাটি বিক্ৰী কৰিছোঁ, পইচা পাইছোঁ, নহয় জানো। চ' আমাৰ ঘৰৰ কাষৰে আৰু এটা ৰাস্তাত আমাৰ এইটো খুৰীহঁতৰ ঘৰ দেখিছে, পিছফালে। আৰু এইটো হ'ল আপোনাৰ চেগুনবাৰী বুলি কওঁ আমি। এয়া সকলো চেগুনৰ গছ ভৰ্তি হৈছে, কিন্তু বৰ্তমান এতিয়া চেগুনৰ গছ নোহোৱা হৈ গৈছে। ইয়াতে বেলেগ গছ আহি গৈছে, এই বাঁহৰ চব মৰি গৈছে। এটা কথা, এইটো বছৰৰ মানে আজি হ'ল 2 বছৰৰ ভিতৰত আমাৰ ইয়াতে যিমান কটা বাঁহ দেখিছোঁ ন, চব কটা বাঁহ ফুলি গৈছে, ফুলি যায়, চব বাঁহ শুকাই গৈছে, একো নাথাকে। এই 100 বিৰাট ডাঙৰ বাঁহ আছিল, শুকাই গৈছে। সিফালে 100 আছিল, বিৰাট ডাঙৰ বাঁহ শুকাই গৈছে। বহুত ইয়াতে 6-7 জোপা বাঁহ মই দেখিছোঁ আমাৰ ঘৰৰ ওচৰতে, চব শুকাই গৈছে। আৰু বাঁহজোপাৰ ইটো চাইডে আপোনাৰ বড়ো সম্প্ৰদায়ৰ লোকৰ নাচন ঘৰ বুলি কওঁ আমি, তাতে তেওঁলোকৰ বাথৌ পূজা আৰম্ভ হয় প্ৰতি বছৰে। আৰু তাৰে পিছতে আপোনাৰ মেডিকেল এখন আছে আমাৰ, আৰু তাৰপিছতে আৰু এখন আমাৰ নলবাৰী কলেজ আছে, যিখন কলেজত মই পঢ়িছিলোঁ। আৰু এয়া চাওক কিমান ইয়াতে গোটেই চব মাৰোৱাৰীয়ে কিনি লৈছে। এইটো চাইড কেইটামান ঘৰ আছে, ইয়াতো কিনি ল'ব, সেইবিলাক চব কিনি লৈছে। তাৰপৰা ইয়াতে অসমীয়া ক'ত, এতিয়া আপুনি দেখিছে। আৰু খুব বেছি 3 বছৰ পিছত এই জেগাটোত ডাঙৰ বিল্ডিং হ'ব, বিল্ডিং হৈ পেলাই এখন ডাঙৰ এৰিয়া এটা হৈ যাব। এই ভিডিঅ'টো আজি দেখিছোঁ, আৰু 3 বছৰ পিছত আপুনি দেখিব এই এৰিয়াটো ডাঙৰ বিল্ডিং হ'ব।